নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আপোনালোকে শগুন দেখিবলৈ নোপোৱা কিমান বছৰমান হ'ল বাৰু? 20-25 বছৰ। আপোনালোকে মন কৰিছেনে? শগুন যেনেকৈ আমি দেখিবলৈ নোপোৱা হৈছোঁ, ঠিক তেনেকৈ কাউৰীৰ সংখ্যাও লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। আজিৰ পৰা প্ৰায় 20-25 বছৰৰ আগত 2002-03 চনত যেতিয়া ওখ ওখ শিমলু গছ আছিলে, সেই শিমলু গছত আমি শগুন দেখিবলৈ পাইছিলোঁ। তাৰপিছত 2001, 2, 3, 4, 5 চনত লাহে লাহে শগুনৰ সংখ্যা কমি গ'ল আৰু এতিয়াতো আমি শগুন দেখিবলৈ নাপাওঁ। নাই, শগুন নেদেখা হৈছোঁ। ঠিক তেনেকৈ কাউৰীও নাইকিয়া হৈছে। আগতে গাঁৱত যেতিয়া কাৰোবাৰ ঘৰত সকাম পাতে, কাৰোবাৰ ঘৰত ভোজ পাতে বা যিকোনো ঘৰুৱা অনুষ্ঠান এটা হয়, তেতিয়াহ'লে মন কৰোঁ বহু কাউৰী জাক আহি ভিৰ কৰেহি পেলনীয়া বস্তু খাবলৈ। তাৰপাছত যেনেকৈ গাঁৱত কাউৰী আহি দেখা দিছিলেহি, এতিয়া গাঁৱত নাই। মন কৰিছোঁ মূল চহৰসমূহত য'ত আৱৰ্জনা থাকে তাততো সাধাৰণতে কাউৰী থাকেই। কিন্তু এতিয়া মন কৰিছোঁ চহৰসমূহতো কিন্তু কাউৰীৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিছে। চহৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিব লগা হয়, ওখ ওখ গছবোৰ কাটি দিব লগা হয় আৰু সাধাৰণতে চৰাই বাহ ওখ গছৰ ওপৰতেই হয়। আৰু যেতিয়া চহৰ অঞ্চলত গছবোৰৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিছে, লাহে লাহে কাউৰীৰ সংখ্যাও কমিবলৈ আৰম্ভ কৰিছে। অকল কাউৰীয়ে নহয়, চহৰত বাস কৰা অন্যান্য যিমানসমূহ চৰাই আছে, গছ নথকাৰ বাবে দূৰলৈকে আঁতৰি যাবলৈ বাধ্য হৈছে। পৰিস্থিতিতন্ত্ৰত সকলো জীৱৰে ভূমিকা আছে। কোনো জীৱই বিনা কাৰণততো সৃষ্টি হোৱা নাই, নিশ্চয় কিবা এটা কাৰণ আছে। আমি যেনেকৈ শগুন হেৰুৱাইছোঁ, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, ঠিক তেনেকৈ কাউৰীও লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে আৰু এটা সময়ত হয়তো নাইকিয়া হৈ যাব। আৰু আমি এই পৰিস্থিতিতন্ত্ৰত কিবা এটা জীৱ নাইকিয়া হ'লে তাৰ প্ৰভাৱটো আমি সোনকালে বুজিব নোৱাৰোঁ। আমি অলপ সময় লাগিব। নোহোৱাৰ ফলত আমি কি হেৰুৱালোঁ, হয়তো অনাগত দিনত আমি বুজি পাম যে কাউৰী নোহোৱাৰ ফলত আমাৰ কি ক্ষতি হৈছে।